এটা বহুদিনীয়া অভাৱ আছিল আৰু নলবাৰী চহৰৰ এই পাৰ্কিঙৰ অভাৱটো পূৰণ কৰিবৰ কাৰণে আমি কিছুদিন আগত এটা সিদ্ধান্ত লৈছিলোঁ যে জিলিকিনি চকৰ এই পৰিত্যক্ত হৈ থকা ঠাইখিনিত আমি পাৰ্কিঙৰ ব্যৱস্থা কৰিম আৰু সেই মৰ্মে পৌৰ সভাই সুন্দৰভাৱে কামখিনি কৰি এটা পাৰ্কিঙৰ কাৰণে ব্যৱস্থা কৰিলে আৰু আজি মই আনুষ্ঠানিকভাৱে ইয়াৰ পাৰ্কিং ব্যৱস্থাটোৰ শুভ উদ্বোধন কৰিলোঁ। ইয়াৰ লগে লগে ওচৰতে যিটো ট্ৰেভেলাৰ ষ্টেণ্ড আছিল এই ষ্টেণ্ডটো ইয়ালৈ আহিব আৰু হাজো ৰোডত যিসকল লোকে বিভিন্ন কাৰণত বজাৰ সমাৰ বা বিভিন্ন কাৰণত আহিলে ৰাস্তাতে পাৰ্কিং কৰিছিল সেই পাৰ্কিং কৰা মানুহখিনি ইয়াতে আহি গাড়ীখিনি পাৰ্কিং কৰিব আৰু মই ভাবোঁ যে এই পাৰ্কিং ব্যৱস্থাটো যেতিয়া সুন্দৰভাৱে হ'ব, ট্ৰেভেলাৰ ষ্টেণ্ডটো ইয়ালৈ আহিব, সৰু বৰ গাড়ীও ইয়াতে ৰখাব, তেতিয়া অন্ততঃ হাজো ৰোডৰ যিটো যান জঁটৰ সমস্যা আগতে হৈছিলে পাৰ্কিঙৰ কাৰণে, এতিয়া ৰাস্তাটো যথেষ্ট বহল হ'ল। যদি বহল ৰাস্তা হৈও পাৰ্কিং কৰে তেতিয়া আকৌ একে কথা হ'ব। গতিকে মই ইয়ালৈকে বিকল্প ব্যৱস্থা এটা সুন্দৰভাৱে কৰি দিয়াৰ চেষ্টা কৰিছিলোঁ যাতে হাজো ৰাস্তাটোত এই পাৰ্কিঙৰ অসুবিধাটো সম্পূৰ্ণৰূপে নোহোৱা হৈ যায় আৰু যাতায়াতৰ কাৰণে সুচল হয়, নলবাৰী চহৰবাসীয়ে যাতে এটা সুন্দৰ পৰিৱেশ পায় তাৰ কাৰণে চেষ্টা এতিয়া আমি দুটা পাৰ্কিং ব্যৱস্থা কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। এইটো জিলিকনি চকত এটা হ'ব আৰু বড় মছজিদৰ কাষতে যিখিনি আমাৰ পুৰণা হস্পিটেলৰ জেগা আছিলে সেই জেগাখিনিতে আমি এটা পাৰ্কিং কৰিম। গতিকে এই দুটা পাৰ্কিঙৰ ঠাই হ'ব আৰু 3টা ভেণ্ডিং জ'ন হ'ব। ইতিমধ্যে এটা ভেণ্ডিং জ'ন আমি আৰম্ভ কৰি গ'লোঁ, জিলিকনি চকত এটা ভেণ্ডিং জ'ন আৰম্ভ কৰিলোঁ। ইয়াৰ পিছৰ ভেণ্ডিং জ'নটো আমি এটা কৰিম আমাৰ পুৰণা যিটো ট্ৰেজাৰী অফিচ আছিল সেই ট্ৰেজাৰী অফিচৰ কেম্পাছত আৰু এটা পুৰণা DI অফিচ বা চাৰ্কুল অফিচৰ সন্মুখতে যিটো আছে এই 3টা ঠাইত ভেণ্ডিং জ'ন হ'ব আৰু ৰাস্তাৰ ফুটপাথৰ সকলো দোকানীয়ে এই 3টা ভেণ্ডিং জ'নতে দোকান পোহাৰ দিব। ৰাস্তাত কোনো ফুটপাথত দোকান নিদিব, সকলোৱে তাত দিব যাতে সুন্দৰভাৱে ৰাইজৰো সুবিধা হয় তালৈকে গৈ নিজৰ বস্তু ক্ৰয় কৰাৰ। গতিকে সেই ব্যৱস্থাও কৰিম আৰু তাৰ লগে লগে দুটা ঠাইত পাৰ্কিং কৰিলে অন্ততঃ মই ভাবোঁ যে নলবাৰী চহৰৰ যিটো বহুদিনৰ যান জঁটৰ সমস্যা বা ৰাস্তা ঘাট এতিয়া বহল কৰিছোঁ, আকৌ যদি ৰাস্তাত পাৰ্কিং কৰে আকৌ একে সমস্যা হ'ব। ৰাস্তা বহলীকৰণৰ লগে লগে এই পৰিকল্পনাও লৈছোঁ। তাৰ লগে লগে ৰাস্তাত দোকান দিয়া বা ফুটপাথত দোকান দিয়া লোকসকলৰ বিকল্পও আমি কৰি দিছোঁ, ৰাস্তাত পাৰ্কিং কৰা মানুহৰ বিকল্প আমি কৰি দিছোঁ। গতিকে দুইটা বিকল্প কৰিহে আমি ৰাইজক অনুৰোধ কৰিছোঁ যাতে এইখিনিত সহযোগ কৰে। মই নিৰ্দেশনাটো তেনেকৈ দিছোঁ যে 1 বহাগৰ পৰা অহা অসমীয়া নতুন বৰ্ষৰ পৰা যাতে নলবাৰী চহৰখনৰ গোটেইখিনি চিজিল লাগি যায়, খুব সুন্দৰ পৰিৱেশ এটা হয় তাৰ কাৰণে নিৰ্দেশনা দিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।